মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ পৃথিৱীৰ আভ্যন্তৰভাগ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4, 3 নে 2টা স্তৰেৰে গঠিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3টা। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 3টা স্তৰেৰে গঠিত। ভূত্বক গড়ে প্ৰায় 20, 30 নে 25 কিলোমিটাৰ ডাঠ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক, গুৰুমণ্ডল নে কেন্দ্ৰমণ্ডল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৃথিৱীৰ গৰ্ভ মানে হ'ল কেন্দ্ৰমণ্ডল। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে কি জীৱাশ্ম সাধাৰণতে গেদীয় শিল নে আগ্নেয় শিল নে ৰূপান্তৰিত শিলত পোৱা যায়। জীৱাশ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়। ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে আটাইতকৈ টান মণিকবিধ হ'ল সোণ, হীৰা নে দস্তা। ইয়াৰ শুদ্ধটো হ'ব হীৰা। আটাইতকৈ টান মণিকবিধ হ'ল হীৰা। 2 নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভূপৃষ্ঠৰ পৰা আভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে ডেছ বাঢ়ি গৈ থাকে। ইয়াৰ উত্তৰটো হ'ব উত্তাপ বাঢ়ি গৈ থাকে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ভূত্বক স্তৰক ডেছ বুলিও জনা যায়। ইয়াৰ খালী ঠাইত হ'ব চিয়াল বুলিও জনা যায়। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে মাটিত ডেছ আৰু ডেছ পদাৰ্থৰে গঠিত। মাটিত জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। খ নম্বৰ কুৱেশ্যনত দিয়া আছে মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ডেছ শিল বোলে, আগ্নেয় শিল বোলে। তাৰপিছত মাণিকবোৰ সাধাৰণতে ডেছ পদাৰ্থ। ইয়াৰ খালী ঠাইত হ'ব মাণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। তাৰপিছত 3 নম্বৰত দিছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভূত্বক বুলিলে কি বুজা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু অখৰা মোখৰা হোৱা বুলি ধাৰণা কৰা হৈছে। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বকৰ গভীৰতা আন 2টা স্তৰতকৈ কম। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। অৱশ্য মহাদেশীয় অংশই ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। খ নম্বৰ কুৱেশ্যনত দিয়া আছে আগ্নেয় শিল কাক বোলে। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। এনেই মেগমা পৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক আগ্নেয় শিল বুলি কোৱা হয়। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে মাটি বুলিলে কি বুজা। ইয়াৰ উত্তৰত হ'ব ভূত্বকৰ আন এবিধ উপাদান হ'ল মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো যদি আমি ঘৰ-দুৱাৰ সাজোঁ, খেতি-বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য'ত গছ-গছনিয়ে খামুচি মাৰি ধৰি থাকে, সেই অংশকেই মাটি বুলি কোৱা হয়। সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবেই শিলত থকা মণিকবোৰ মাটিতো পোৱা যায়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে মণিক কি। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হ'ল মণিক। পৃথিৱীৰ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গধুৰ পদাৰ্থসমূহেই হ'ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে
মণি কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকবোৰৰ মূল ধৰ্ম। এই মণিকসমূহক দুই শ্ৰেণীত ভাগ কৰা হৈছে। ইয়াৰে এবিধ হ'ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ'ল আকৰ গঠনকাৰী মণিক। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিছে হিউমাছ কাক বোলে? ইয়াৰ উত্তৰত হ'ব মাটিৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাছক বুজায়। ঘাঁহ, বন, লতা আৰু গছ-গছনিৰ ডাল পাতৰ অংশ, বিভিন্ন জীৱ যেনে কেঁচু, কমটি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু, মহ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদাৰ্থ। এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি হয়। তাৰপিছত 4 নম্বৰত দিছে উত্তৰ লিখা 100টামান শব্দৰ ভিতৰত লিখিব দিছে। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা আভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্ৰ আঁকি বুজাই দিবলৈ দিছে। এইটো এটা চিত্ৰ হয়। এই চিত্ৰৰ প্ৰথম লেয়াৰটোক ভূতক, তাৰ পিছৰ লেয়াৰটোক গ্ৰুমণ্ডল আৰু তাৰ পিছৰ লেয়াৰটোক বহি কেন্দ্ৰমণ্ডল আৰু মাজৰ লেয়াৰটোক অন্তঃকেন্দ্ৰমণ্ডল বুলি কোৱা হয়। এই চিত্ৰটো তোমালোকে ভালদৰে ছবি আঁকি ৰাখিবা। আৰু ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সেইবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ পৰা আভ্যন্তৰ ভাগলৈ মূল 3টা স্তৰ চিনাক্ত কৰি ভাগ কৰা হৈছে। এই স্তৰ 3টা ক্ৰমায়ে ভূতক, গ্ৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। ভূতক হ'ল পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূতক বুলি কোৱা হয়। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। ভূতক স্তৰটোক সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। আৰু 6 নম্বৰত দিছে গ্ৰুমণ্ডল। ভূতকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গ্ৰুমণ্ডল। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। ভূতকলৈ এই স্তৰৰ পদাৰ্থবোৰ ঘনত্ব বেছি। গ্ৰুমণ্ডল ঠিক তলতেই কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ'ল কেন্দ্ৰমণ্ডল। এক কথাত ই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত থাকে। 6 নম্বৰত দিছে শিল কেই প্ৰকাৰ আৰু কি কি বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব শিলবোৰ সাধাৰণতে ভিন ভিন ধৰণে উৎপত্তি হয়। উৎপত্তি অনুযায়ী শিলক 3 প্ৰকাৰে ভাগ কৰিব পাৰি। এই 3 প্ৰকাৰ শিল হ'ল আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। ক নম্বৰটো হৈছে আগ্নেয় শিল। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিল বোলা হয়। পৃথিৱীত আগ্নেয় শিলৰ প্ৰথমতে সৃষ্টি হৈছিল বাবে এই শিলক প্ৰাথমিক শিল বুলিও জনা যায়। তাৰপিছত হ'ল গেদীয় শিল। পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিলবোৰ কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদি ভৌতিক, ৰাসায়নিক আৰু উদ্ভিদিক জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে। লাহে লাহে এই ভঙা অংশবিলাক বতাহ, নৈ, জান-জুৰি, হিমবাহ আদি কঢ়িয়াই নি সাগৰৰ সোঁত বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া ইহাতে ওপৰৰ গেদৰ প্ৰচণ্ড তাপ আৰু পানীত মিহলি হৈ থকা লৌহ, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাকেই গেদীয় শিল বোলে। তাৰপিছত ৰূপান্তৰিত শিল। আগ্নেয় শিল আৰু গেদীয় শিলৰ যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে, তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰি লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব শিল। পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হ'ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলা হয়। সাধাৰণতে
আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰকে শিল বোলা হয়। শিলসমূহ ভিন ভিন মণিকৰে গঠিত। কিছুমান শিলত মণিক কেইবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধমান মণিক থাকে। শিলত থকা মণিকবোৰৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ, আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত অম্লজান, চিলিকন, এলুমিনিয়াম, লৌহ, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি শিলত থকা কিছু পৰিমাণে তাম, সি, দস্তা আদি ধাতুও পোৱা যায়। আৰু মাটি আমি ঘৰ দুৱাৰ সাজো, খেতি বাতি কৰোঁ, যাতায়াত ব্যৱস্থা কৰোঁ, য'ত গছ গছনিয়ে খামুচ মাৰি ধৰি থাকে সেই অংশকে আমি মাটি বুলি কওঁ। সাধাৰণ শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবোৰ মাটিত পোৱা যায়। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে মাটি অবিহনে গছ গছনি জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। কথাষাৰ বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব মাটি অবিহনে গছ গছনি জীৱ জন্তু জীয়াই থকা অসম্ভৱ। মাটিৰ লগত জীৱ জন্তুৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহৰ জীৱন ধাৰণৰ বাবে খাদ্য, দ্ৰব্য, বাসস্থান, যাতায়াত ব্যৱস্থা আদি মাটিৰ ওপৰতেই নিৰ্ভৰশীল। গছ গছনি মাটিৰ ওপৰতেই সৃষ্টি হয়। মাটিৰ অংশ হিচাপে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিতো জীৱ জগতৰ আৱাসস্থলী। যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰ আছে, মাটিত হিউমাছ থাকেই। মাটিত থকা এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদক পুষ্টি যোগান ধৰে। মাটিত থকা পানীভাগে গছ গছনিৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ঙ নম্বৰ কুৱেশ্যনত দিছে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। কথাষাৰ বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। আমি জানো যে মাটি শিলৰ পৰাই সৃষ্টি হয়, আনহাতে শিল সৃষ্টি হয় মণিকৰ পৰা। মণিকবোৰ খুবেই কঠিন বাবে শিলবোৰে যথেষ্ট কঠিন হয়। এই কঠিন শিলক মাটিত পৰিণত কৰাত জলবায়ুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, ৰ'দ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এনে জহি খহি চূৰ্ণ বিচূৰ্ণ হোৱা শিলৰ টুকুৰাবোৰেই পুনৰ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এনেদৰে মাটিৰ সৃষ্টি হয়। ছ নম্বৰ কুৱেশ্যনত দিয়া আছে ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। আৰু উত্তৰ হ'ব ভূত্বকত পোৱা বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণ জীৱজগতৰ বিশেষভাৱে প্ৰভাৱিত কৰি আহিছে। শিল, মাটি আৰু মণিক আদি ভূত্বকতে অৱস্থিত। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত, আনহাতে ভূত্বকৰ সমুদ্ৰতলিত অংশটো মূলতঃ বেল্ট জাতীয় শিলেৰে গঠিত। ভূত্বকত পোৱা শিলসমূহ মণিকৰ দ্বাৰা গঠিত। কিছুমান শিলত মণিক কেইবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মণিক থাকে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ, আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। সকলো মণিকেই শিল গঠন নকৰে, কিছুমান মণিকে শিল গঠন কৰে। শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে। ভূত্বকত পোৱা কোৱাৰ্টাছ, চিলিকেট, কাৰ্বন ডাই অক্সাইড আৰু ফেল্ডাপাৰ আদি মণিকে শিল গঠন কৰে। ভূত্বকত পোৱা আবৃত মণিকসমূহ মাটিৰ তলত টাপৰ অথবা পলসুৱা মাটিৰ তলত থাকে। আনহাতে ভূত্বকত পোৱা মাটিও শিলৰ দ্বাৰাই গঠিত। প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত চূৰ্ণ বিচূৰ্ণ হৈ মাটিত পৰিণত হয়। শিলৰ পৰাই মাটি হয় বাবেই শিলত থকা মণিকবিলাক মাটিতে পোৱা যায়।
গতিকে দেখা যায় যে ভূত্বকত পোৱা শিল আৰু মাটি আৰু মণিকৰ মাজত একেই বিশেষত্ব সম্পৰ্ক আছে। 5 নম্বৰত দিছে তলত তালিকা বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে, সেইবোৰৰ তালিকাত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰা। যেনে মাৰ্বল, স্লেট, বালিশিল, গ্ৰেনাইট, কয়লা, চূণশিল, চকমাটি, নিচ, কংগ্লমৰেট, বোকাশিল, চিষ্টা, কোৱাৰ্টজাইট, বেচেল্ট আৰু গ্ৰেভে। ইয়াৰ উত্তৰ হ'ল আগ্নেয়শিল, বেচেল্ট, গ্ৰেভে আৰু গ্ৰেনাইট। গেদীয় শিল, বালিশিল, কয়লা, চূণশিল, চকমাটি, কংগ্লমৰেট আৰু বোকাশিল। আৰু ৰূপান্তৰিত শিল হ'ল মাৰ্বল, স্লেট, নিচ, চিষ্ট আৰু কোৱাৰ্টজাইট। 6 নম্বৰ হৈছে তলত আলোচনা কৰি লিখিব দিছে। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণী জগতৰ সম্বন্ধ কি? ইয়াৰ উত্তৰ হ'ব মাটিৰ লগত জীৱ জন্তুৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। মাটি অবিহনে উদ্ভিদ আৰু প্ৰাণী বৰ্তি থকা সম্ভৱ নহয়। সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ আৱাসস্থলী হ'ল মাটি। আমাৰ জীৱন যাত্ৰা, আচাৰ ব্যৱহাৰ, খেতি বাতি, অনুষ্ঠান প্ৰতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদি জীৱ জগতৰ আৱাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰ আছে। মাটিত থকা হিউমাছ জাতীয় জৈৱিক উপাদানে উদ্ভিদক পুষ্টি যোগান ধৰে। আনহাতে মানৱ সভ্যতাও মাটিৰ ওপৰতে গঢ়ি উঠিছে। তেনেকৈ মৰু প্ৰধান আৰু শীত প্ৰধান অঞ্চলতো কম বেছি পৰিমাণে জীৱজগত বিদ্যমান। খ নম্বৰ যদিহে পৃথিৱীৰ উপৰিভাগৰ সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব? ইয়াৰ উত্তৰত হ'ব বিশেষকৈ উদ্ভিদৰ কাৰণে সাৰুৱা মাটিৰ প্ৰয়োজন। সাৰুৱা মাটিত শস্যৰ উৎপাদন ভাল হয়। সাৰুৱা মাটিতেই উদ্ভিদৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ থাকে। সাৰুৱা মাটিত নোহোৱা হ'লে গছ-গছনি জীয়াই থকা সম্ভৱ নহয় বা অসম্ভৱ হ'ব। সাৰুৱা মাটি কৃষিকাৰ্যৰ বাবে উপযোগী, ফলত মানুহে খাদ্য সামগ্ৰীৰ অভাৱত পৰিব। দুৰ্ভিক্ষৰ দেখা দিব পাৰে। সাৰুৱা মাটি নোহোৱা হ'লে গছ-গছনি মৰি যাব পাৰে। গছ-গছনি বা শস্য অবিহনে তৃণভোজী প্ৰাণী বৰ্তি থাকিব নোৱাৰে। এই তৃণভোজী প্ৰাণী ভক্ষণ কৰি জীয়াই থকা আন জীৱৰো দুৰ্দশা হ'ব। গতিকে দেখা যায় যে সাৰুৱা মাটিৰ অভাৱে জীৱজগতত এক বিৰূপ প্ৰভাৱ পেলাব পাৰে।